हेलो स्टूडेंट्स, আজি এই ভিডিঅ'খনত তোমালোকক এইচএস কেমিষ্ট্ৰি প্ৰেক্টিকেলৰ ডিটেইলছ আলোচনা কৰি এক্সামত কি লিখিবা, কেনেকৈ লিখিবা, ফাইনেল এক্সামৰ এনসাৰ স্ক্ৰিপ্টত প্ৰেক্টিকেল এক্সামত কি লিখিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম। গতিকে সবেই এটা ৰাফ কপি উলিয়াই লোৱা যাতে সব নোট ডাউন কৰি যাব পাৰা। তোমালোকৰ প্ৰেক্টিকেল নোটবুকখনৰ ইন্ডেক্সত তোমালোকে বিভিন্ন ধৰণৰ প্ৰেক্টিকেলবোৰ কৰিছা। তো প্ৰেক্টিকেল নোটবুকত লিখা প্ৰতিটো বস্তু এনসাৰ স্ক্ৰিপ্টত লিখিব নালাগে। তো কি লাগে এই সম্পৰ্কে তোমালোকক বুজাই দিম। তোমালোকৰ প্ৰথম প্ৰেক্টিকেলটো আছিলে টাইট্ৰেশ্যন। তো টাইট্ৰেশ্যনত তোমালোকে এনসাৰটো কোৱেশ্চন নম্বৰ 1 বুলি লিখি তাতে প্ৰথমতে এইম অফ দ্য এক্সপেৰিমেন্টটো লিখিবা, উদ্দেশ্য যোনটো আমাৰ থাকে। তাৰপিছত থিয়ৰিটো লিখিবা। তোমালোকে ধ্যান ৰাখিবা থিয়ৰিটো লিখিলে তোমালোকে এনেকুৱা ধৰণৰ ৰিয়েকশ্যন বিলাক লিখিবা। ৰিয়েকশ্যন বিলাক নিলিখিলে কিন্তু ফুল মাৰ্কছ নিদিয়ে। তাৰপিছত এপাৰেটাছ লিখিবা, কেমিকেলছ লিখিবা, আৰু টাইট্ৰেশ্যনত তোমালোকৰ প্ৰচিডিউৰ লিখিব নালাগে। তোমালোকৰ প্ৰচিডিউৰৰ প্ৰয়োজন নাই। কেমিকেলছ খিনি লিখি তোমালোকে অবজাৰভেশ্যনত আহিবা। অবজাৰভেশ্যনটো ধুনীয়াকৈ ল'বা, ৰিডিংটো ভালদৰে ল'বা। এইবোৰ ৰিডিং ইউজ নকৰিবা, এইবোৰ ৰিডিং মই ইউজ কৰা হয়। তো এই ৰিডিং বিলাক তোমালোকে নিজে নিজে ল'বা আৰু কেয়াৰফুলি ল'বা। লোৱাৰ পিছত তোমালোকে অবজাৰভেশ্যনটো লিখিবা আৰু লাষ্টত কেলকুলেশ্যন খিনি লিখিবা। কেলকুলেশ্যন খিনি লিখোতে বিৰাট সাৱধান হ'ব যাতে ভুল নহয়, আৰু কেলকুলেশ্যন খিনি লিখিলে তোমালোকৰ টাইট্ৰেশ্যন কমপ্লিট হ'ব। তোমালোকৰ টাইট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত তোমালোকৰ সেকেন্ড প্ৰেক্টিকেল আছিলে প্ৰিপাৰেশ্যন। এইখিনি তোমালোকৰ অক্সিলিক এচিড বাবে এছএমএছ মিডিয়ামৰ কাৰণে হয়। যদি কাৰোবাৰ এছএমএছ মিডিয়ামৰ প্ৰয়োজন হয় মোক কমেন্ট বক্সত জনাবা বা হোৱাটছএপত মেছেজ দিবা, মই তোমালোকক শ্বেয়াৰ কৰি দিম। তোমালোকৰ সেকেন্ড প্ৰেক্টিকেলটো আছিলে প্ৰিপাৰেশ্যন নহলে ফাংচনেল গ্ৰুপ ডিটেকশ্যন। তো ফাংচনেল গ্ৰুপ ডিটেকশ্যনত তোমালোকে স্লাইডত চাব পাৰিছা যে ইয়াতে কমপ্লিট লিখা আছে যে অসমীয়া মিডিয়ামৰ কাৰণে ইয়াতে আছে, ইংলিছ মিডিয়ামতো আছে, মই দেখাম বাৰু। যে প্ৰাৰম্ভিক বিবৰণ, এৰোমেটিসিটি বা অসম্পৃক্ততা পৰীক্ষা, কাৰ্যকৰীমূলকৰ পৰীক্ষা, এই গোটেইখিনি তোমালোকে কিন্তু এনসাৰ স্ক্ৰিপ্টত লিখিব লাগিব আৰু লাষ্টত ফলাফলটো। আৰু ইংলিছ মিডিয়ামৰ কাৰণে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন, টেষ্ট ফৰ এৰোমেটিসিটি বা সেচুৰেশ্যন, টেষ্ট ফৰ ফাংচনেল গ্ৰুপ, তাৰপিছত ৰিজাল্ট, এইখিনি লিখিব লাগিব। আৰু বিশেষকৈ আমি কৈছিলোঁ লাষ্ট এক্সাম বা তোমাৰ লাষ্ট ভিডিঅ'টোত কৈছিলোঁ কথাখিনি যে বেসিক্যালি আমি ফাংশনাল গ্রুপটো নকৰো, আমি প্ৰিপাৰেশ্যন কৰোঁ। তো প্ৰিপাৰেশ্যনখিনি মই তোমালোকক দেখাই দিছোঁ। প্ৰিপাৰেশ্যনখিনি তোমালোকে ফেৰাছ এমোনিয়াম সালফেটটো কৰিবা, নৰৰ লৱণৰ প্ৰস্তুতি। তো ইয়াতে তোমালোকৰ লিখিব লগা থাকিব মূল তত্ত্বটো লিখিবা, সঁজুলি লিখিবা, ৰাসায়নিক দ্ৰব্যটো লিখিবা। তোমালোকৰ ইয়াতে পদ্ধতি লিখাৰ কোনো প্ৰয়োজন নাই বা প্ৰচিডিউৰ লিখিব নালাগে। এই তিনিটা লিখি তোমালোকে লাষ্টত ফলাফলটো দি দিলে তোমালোকৰ হৈ যাব। এটা ইংলিছত আমি চাব পাৰিবা, তোমালোকৰ এইমছ লিখিবা, থিওৰি লিখিবা, এপাৰেটাছ, কেমিকেলছ, এইখিনি লিখি ধুনীয়াকে ৰিজাল্টটো লিখিবা। লিখি তোমাৰ কাগজটো প্ৰিপেয়াৰ চলখিনি ধুনীয়াকে কাগজত ৰেপিং কৰি ৰোল নম্বৰটো লিখি সাবমিট কৰি দিবা। এনেকৈ তোমাৰ সেকেন্ড প্ৰেক্টিকেলটো শেষ হ'ব। থাৰ্ড প্ৰেক্টিকেলত আহিব তোমালোকৰ সল্ট এনালাইসিস। এটা এক্সাম্পল লৈছো এটা সল্ট এনালাইসিসৰ। সল্ট এনালাইসিস লিখিব যাওঁতে তোমালোকে প্ৰেক্টিকেলৰ এনসাৰ স্ক্ৰিপ্টত কি লিখিবা, প্ৰথমতে তোমালোকে এইম অফ দ্য এক্সপেৰিমেন্ট লিখিবা, উদ্দেশ্যটো লিখিবা। তাৰপিছত প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন খিনি, প্ৰাৰম্ভিক
কোনখিনি পৰ্যবেক্ষণ আছে এইখিনি লিখিবা ফিজিক্যাল স্টেট কালাৰ সলিবিলিটি এইখিনি বস্তু লিখিবা দুই নম্বৰ তোমালোকে ড্ৰাই টেষ্ট ফৰ এচিড ৰেডিকেল এইখিনি লিখিব লাগিব ৱেট টেষ্ট ফৰ এচিড ৰেডিকেল এইখিনি লিখিবা ড্ৰাই টেষ্ট ফৰ বেসিক ৰেডিকেল তাৰপিছত ৱেট টেষ্ট ফৰ বেসিক ৰেডিকেল বেসিক্যালি ইয়াক আমি গ্ৰুপ এনালাইসিস বুলি কওঁ এইখিনি ধুনীয়াকৈ লিখি গ্ৰুপ এনালাইসিস কৰি তোমালোকৰ প্ৰেক্টিকেলটো শেষ হ'ব লাষ্টত লিখিবা ৰিজাল্ট বুলি লিখি এইখিনি লিখিবা এনেকৈ কৰিলে তোমালোকৰ এনসাৰ স্ক্ৰিপ্টৰ কামখিনি শেষ আৰু তোমালোকে লিখিব লগা নাথাকে তো তোমালোকে বিশেষকৈ কৰিলে কি সৰি তোমালোকক ডিসকাশন কৰোঁতে সল্ট এনালাইসিস তুমি 3 নম্বৰত ক'লো তোমালোকৰ প্ৰথমত টাইট্ৰেশ্যন লাগিব সেকেন্ডত সল্ট এনালাইসিস থাৰ্ডত ফাংশনাল গ্ৰুপ অফ প্ৰিপাৰেচন ফোৰ্থত প্ৰজেক্ট ৰিপোৰ্ট 5ত নোটবুক আৰু 6 নম্বৰত লাগিব তোমালোকক ফাইবা তো ভিডিঅ'খনত সল্ট এনালাইসিস তুমি 3 নম্বৰত ডিসকাশন কৰিছো কথা নাই বাৰু তোমালোকে লিখোতে কোৱেশ্চন নম্বৰ 1 টাইট্ৰেশ্যনটো লিখিবা Question number 2 salt analysis. Question number 3 preparation of functional group detection. 6 number project report to jama diba. 5 number notebook to jama diba. और 6 number viva to complete koriba. এখানে আর কি দিবা एग्जाम्स হবে তোমালোকৰ ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা কেমিষ্ট্ৰি ৰিভিজন কৰা হ'ব প্ৰথমে ৰিভিজন কৰিব বিচাৰা মোৰ লগত চেনেলটো সাবস্ক্রাইব করে রাখিবা আর ভালদরে পড়াশোনা করা বেস্ট অফ লাক